ৰীলত অভিনয় কৰি কৰি ৰিয়েল লাইফতো নিজকে পুলিচ অনুভৱ হ'ল বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী তৰামাই খ্যাত সীমা বৰুৱাৰ। হয় বন্ধু বান্ধৱীসকল, নকল পুলিচৰ ড্ৰেছ পিন্ধি অভিনয় কৰি কৰি এইবাৰ ৰিয়েলতো নিজকে পুলিচ যেন অনুভৱ হ'ল অভিনেত্ৰী সীমা বৰুৱাৰ। আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্টৰ তৰামাই চৰিত্ৰটি কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তৰামাইৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। গণৰাজ্য দিৱসৰ দিনা আচল পুলিচৰ লগত পেৰডৰ অনুশীলন কৰোঁতে অভিনেত্ৰী সীমা বৰুৱাই কি ক'লে এবাৰ শুনোচোন আহক। ভাল লাগিছে। ৰিয়েল লাইফতো মই পুলিচ আৰু এতিয়া ৰিয়েলকে এই পুলিচৰ লগত ৰিয়েল পুলিচৰ লগত আমি পেৰেডৰ প্ৰেক্টিচ কৰিবলৈ আহিছোঁ ২৬ জানুৱাৰীৰ। সঁচা অৰ্থত জনহিত জনসেৱাৰ্থে নিজেও কাম কৰা নিচিনা লাগিছে। অকল অভিনয় যেন নহয়, আমি সঁচাকৈ কিবা এটা কৰিবলৈ সুবিধা পাইছোঁ আৰু ইয়াৰ সঁচাই পুলিচ যেনেই লাগিছে আৰু ইমান বছৰে নিজকে পুলিচ যেনেই লগা হ'ল বাৰু যি কি নহওক। ইয়াৰ গণৰাজ্য দিৱসৰ এই খানাপাৰা এয়া পেৰেডৰ ফিল্ডৰ পৰাই সকলোলৈকে গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।